আৰু এইখিনি শেষত গৈ খাচী গছৰ মালত পৰিণত হ'ব। আৰু বহুতে ভাবে যে ইনকুলেশ্যন কৰিলে, কৃত্ৰিম পদ্ধতিয়ে ইনকুলেশ্যন কৰিলে মানে খাচী গছত মাল নহয়, বহুতে ভেজাল কৰে বুলি কয়। বিভিন্ন ঠাইত খাচী গছৰ মাল নহয়, মানে চিপছবিলাক নবহে। আৰু যিবিলাক ঠাইত খাচী গছৰ মাল নধৰে সেইবিলাক ঠাইত ইনকুলেশ্যন বহু ঠাইত কৰা হৈছে। আৰু আমিও ইনকুলেশ্যন কৰাই আছোঁ। আৰু মই নিজেও আমাৰ ঘৰৰ গছ কেইজোপাত ইনকুলেশ্যন কৰিছিলোঁ। প্ৰায় ইনকুলেশ্যন কৰা এতিয়া 9টা মাহ হৈ গ'ল। আৰু 9টা মাহৰ পাছত ইনকুলেশ্যন কৰাৰ পাছত কি ৰিজাল্ট পাইছোঁ মই আজি একদম দা লৈ চাবলৈ আহিছোঁ। গতিকে আপোনালোকো আহক কি ৰূপ লৈছে। এইখিনিত আছে মোৰ সৰ্বমুঠ 4জোপাতে ইনকুলেশ্যন কৰি থোৱা আছে। প্ৰায় প্ৰতিজোপাতে 4-5 লিটাৰ পৰা 10 লিটাৰলৈকে ভৰাই থোৱা আছে ইনকুলেশ্যন কৰি। যিটো আমি দৰৱ দিব লাগে সেইখিনি দি থৈছোঁ। গতিকে আজি কাটি মেলি আপোনালোককো দেখাই আছোঁ আৰু মই নিজেও চাম আচলতে আমি কিবা ৰিজাল্ট পাইছোঁ নে নাই। চাওক, এইটো খীৰা বহিছে, চাওক বহুত ধুনীয়াকৈ খীৰা বহিছে। যিহেতু এইটো 3 বছৰ হ'লে একেবাৰে পৰিণত হৈ উঠে, গতিকে এতিয়া ইয়াত ইতিমধ্যে খীৰাটো বহিছে। এইটো 3 বছৰ পাছত গোটেই মালখিনি মানে সম্পূৰ্ণৰূপে চিপত পৰিণত হ'ব। চাওক, খীৰাটো ইতিমধ্যে বহিছে। এজোপা দেখাই আছোঁ কি ৰিজাল্ট আহিছে। এইজোপাত বহুত ধুনীয়াকৈ আহিছে। চাওক বহুত ধুনীয়াকৈ খীৰা বহিছে। অকণমান ওচৰৰ পৰা দেখাই দিছোঁ, একদম ধুনীয়াকৈ খীৰা বহিছে চাওক। আৰু এইখিনি শেষত গৈ খাচী গছৰ মালত পৰিণত হ'ব। আৰু বহুতে ভাবে যে ইনকুলেশ্যন কৰিলে, কৃত্ৰিম পদ্ধতিয়ে ইনকুলেশ্যন কৰিলে মানে খাচী গছত মাল নহয়, বহুতে ভেজাল কৰে বুলি কয়। কিন্তু আমি যিটো পদ্ধতিয়ে কৰি আছোঁ, যেনেকৈ কৰি আছোঁ আৰু যিখিনি ঔষধ ব্যৱহাৰ কৰিছোঁ, মেডিচিন ব্যৱহাৰ কৰিছোঁ, এইখিনি আমি যথেষ্ট ভাল ৰিজাল্ট পাইছোঁ। 9 মাহত ইয়াত দেখিছে খীৰা বহিছে। আৰু ইয়াত 3-4 বছৰ হ'লে ইয়াত গছজোপা একদম সম্পূৰ্ণ পৰিণত এজোপা মাল ধৰা গছত পৰিণত হ'ব। আমি বিভিন্ন ঠাইত খাচী গছত ইনকুলেশ্যন কৰি আছোঁ। যদি আপোনালোকে কৰিব বিচাৰে কৰিব পাৰে। বহু ঠাইত দেখিছোঁ বহুত ডাঙৰ ডাঙৰ একদম নাৰিকলজোপা সমান গছ আছে। আৰু সেই গছজোপাত কিন্তু কি হৈছে যে নেচাৰেলি হোৱা নাই। ধৰক উত্তৰ অসমতে হওক বা নামনি অসমতে হওক বা অসমৰ বিভিন্ন ঠাইত যিবিলাক অঞ্চলত খাচী গছৰ মাল অহা নাই, সেই অঞ্চলত যদি ডাঙৰ ডাঙৰ গছ আছে, ইনকুলেশ্যন কৰি থ'ব পাৰে, একবাৰ ইনভেষ্ট কৰি থ'ব পাৰে, 4 বছৰ পাছত বহুত ভাল ভেলুত সেই গছকেইজোপা বিকিব পাৰিব। অসমৰ লগতে আমাৰ বিভিন্ন দেশত, বাংলাদেশ হওক, ভিয়েটনাম, থাইলেণ্ড, চীন, শ্ৰীলংকা, এইবিলাক দেশত আজিকালি ইনকুলেশ্যন কৰিয়ে গছবিলাক বিক্ৰী কৰে, মানে নেচাৰেলি মাল হোৱালে নথয়। আমি অসমৰ বিভিন্ন ঠাইত কৰি আছোঁ। এইখিনিতে মই তেজপুৰত আমি ইনকুলেশ্যন কৰা 2জোপা গছ দেখাইছোঁ। বিয়াগুম গছ, তেজপুৰ টাউনৰ একেবাৰে ওচৰতে। একদম গোটেই গছকেইজোপাত আমি বটলৰ জৰিয়তে ইনকুলেশ্যন কৰিছোঁ। চ' কিমান ধুনীয়াকৈ কৰিছে কামটো। আমাৰ যিখিনি ল'ৰা গৈছে তাতে কৰিবলৈ, তেওঁলোকে বহুত ধুনীয়াকৈ কামটো কৰে।